CMAAA 3.0। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক অসমৰ এটা একেবাৰে ডাঙৰ আৰু গুৰুত্বপূৰ্ণ চৰকাৰী আঁচনিৰ বিষয়ে জনাম। এই ভিডিঅ'খন সম্পূৰ্ণ চালে 2 লাখ টকা পোৱাৰ পৰা আপোনাক কোনেও ৰখাব নোৱাৰে, কাৰণ মই নিজেই 2 লাখ টকা পাইছোঁ। কেনেকৈ পালোঁ? আপুনিও পাব 100% নহয়, মই 1000% গেৰেণ্টি দি কৈ আছোঁ। এতিয়া ভিডিঅ'খন আৰম্ভ কৰোঁ। এই আঁচনিখনৰ নাম হৈছে CMAAA 3.0। এই আঁচনিখনৰ জৰিয়তে অসমৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতীক চৰকাৰে নিজৰ ব্যৱসায় আৰম্ভ কৰাৰ বাবে 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত দি আছে চৰকাৰে। সকলোতকৈ ডাঙৰ কথা হৈছে এই টকাৰ 50% চৰকাৰৰ অনুদান, মানে ফ্ৰী টকা, আৰু বাকী 50% সম্পূৰ্ণ সুদবিহীন লোন, মানে ইণ্টাৰেষ্ট ফ্ৰী লোন দিব। যদি আপুনি অসমৰ এজন নিবনুৱা যুৱক বা যুৱতী হয় আৰু নিজৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, তেন্তে এই ভিডিঅ'টো শেষলৈকে চাই থাকিব, কাৰণ ইয়াত মই ক্ৰাইটেৰিয়াখিনিৰ কথা ক'ম, যেনে এলিজিবিলিটি, ডকুমেণ্টছ, এপ্লাই প্ৰচেছ, বেনিফিটছ আৰু ইম্পৰ্টেণ্ট ডেটছ একদম সকলোবোৰ ডিটেইলছত সহজকৈ বুজাই দিম। এতিয়া আহোঁ জানো CMAAA 3.0 কি? CMAAA মানে হৈছে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান। এই আঁচনি আৰম্ভ কৰিছে অসম চৰকাৰে CM হিমন্ত বিশ্ব শৰ্মাই। যুৱক-যুৱতীক স্বনিয়োজিত কৰিবলৈ এই আঁচনিখনৰ মূল লক্ষ্য হৈছে নিবনুৱা যুৱক-যুৱতীক ব্যৱসায় আৰম্ভ কৰিবলৈ সহায় কৰা, নতুন উদ্যোক্তা সৃষ্টি কৰা, নতুন চাকৰিৰ সুযোগ সৃষ্টি কৰা আৰু অসমৰ অৰ্থনীতি শক্তিশালী কৰি তোলা। চাকৰি বিচাৰি নাথাকি নিজেই ব্যৱসায় আৰম্ভ কৰি অন্য লোককো চাকৰি দিয়াৰ সুযোগ। এতিয়া আহোঁ বেনিফিটছ কি পাব। প্ৰথমতে 2 লাখ টকাৰ পৰা 5 লাখ টকা পৰ্যন্ত আৰ্থিক সহায়। ইয়াৰ ভিতৰত 50% চৰকাৰৰ অনুদান, মানে ফ্ৰী, আৰু বাকী 50% সুদবিহীন ঋণ, মানে ইণ্টাৰেষ্ট ফ্ৰী লোন। উদাহৰণ, যদি আপুনি 5 লাখ টকা পায়, 2,50,000 টকা আপুনি ফ্ৰী পাব, আৰু বাকী 2,50,000 টকা সুদ নোহোৱা ঋণ। এই টকাখিনি ঘূৰাই দিব লাগিব কিস্তিত। দ্বিতীয় ডাঙৰ সুবিধা, ট্ৰেইনিং কৰাব। আবেদনকাৰীক 1 মাহলৈকে এণ্টাৰপ্ৰিনাৰশ্বিপ ট্ৰেইনিং দিয়া হ'ব। এই ট্ৰেইনিং কৰাৰ সময়ত চৰকাৰে 10,000কৈ টকাৰ ষ্টাইপেণ্ড দিব। ট্ৰেইনিঙত শিকোৱা হ'ব ব্যৱসায় কেনেকৈ আৰম্ভ কৰিব, কেনেকৈ লাভজনক কৰিব আৰু কেনেকৈ বৃদ্ধি কৰিব। এতিয়া আহোঁ ইম্পৰ্টেণ্ট ডেটছ। অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট ডেট হৈছে 11 মাৰ্চ 2026। বৰ্তমানলৈকে লাষ্ট ডেট ঘোষণা হোৱা নাই, ইণ্টাৰভিউ ডেট ঘোষণা হোৱা নাই এতিয়াও, সেয়ে যিমান সোনকালে পাৰে এপ্লাই কৰক। এলিজিবিলিটি ক্ৰাইটেৰিয়া কি? আবেদনকাৰী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু বয়স 28 বছৰৰ পৰা 45 বছৰৰ ভিতৰত হ'ব লাগিব। শিক্ষাগত যোগ্যতা, জেনেৰেল কেটেগৰী কমেও ক্লাছ 10 পাছ, SC, ST, OBC ক্লাছ 10 পৰ্যন্ত। ব্যৱসায় কৰাৰ দক্ষতা থাকিব লাগিব। বেংক একাউণ্ট 1 এপ্ৰিল 2024ৰ আগতে খোলা থাকিব লাগিব। লোন ডিফল্টাৰ নহ'ব লাগিব। গুৰুত্বপূৰ্ণ কথা, এটা পৰিয়ালৰ পৰা মাত্ৰ এজনেহে আবেদন কৰিব পাৰিব। ৰিকোৱাৰ্ড ডকুমেণ্টছ মানে কি কাগজ লাগিব? 1. আধাৰ কাৰ্ড বা ভোটাৰ ID লাগিব। 2. এড্ৰেছ প্ৰুফ লাগিব। 3. এডুকেশ্যনেল চাৰ্টিফিকেট লাগিব। 4. এমপ্লয়মেণ্ট এক্সচেঞ্জ কাৰ্ড লাগিব। 5. বেংক পাছবুক লাগিব আৰু পেন কাৰ্ড লাগিব। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ, বিজনেছ প্ৰজেক্ট ৰিপৰ্ট। ইয়াত লিখিব লাগিব আপুনি কি ব্যৱসায় কৰিব, কিমান টকা লাগিব আৰু লাভ কেনেকৈ হ'ব। এপ্লাই প্ৰচেছ। ষ্টেপ 1. গুগল ক্ৰম ব্ৰাউজাৰ অ'পেন কৰক। অফিচিয়েল ৱেবছাইট খোলক cmaa.assam.gov.in। ষ্টেপ 2. ৰেজিষ্টাৰ কৰক মোবাইল নম্বৰ আৰু ইমেইল ID দি। ষ্টেপ 3. লগইন কৰক। ষ্টেপ 4. এপ্লিকেশ্যন ফৰ্ম ফিল আপ কৰক। ষ্টেপ 5. ডকুমেণ্টছ আপলোড কৰক। ষ্টেপ 6. এপ্লিকেশ্যন ছাবমিট কৰক আৰু ষ্টেপ 7. একনলেজমেণ্ট ৰিচিপ্টখন ডাউনলোড কৰক। তাৰ পিছত ভেৰিফিকেশ্যন হোৱাৰ পিছত এলিজিবল এপ্লিকেণ্টছক টকা DBD মাধ্যমে দিয়া হ'ব। যদি কিবা সমস্যা হয়, হেল্প ডেস্ক ব্যৱহাৰ কৰিব পাৰে। ইমেইল ID cmaa@assam.gov.in। কনক্লুজন। সেয়েহে বন্ধুসকল, যদি আপুনি নিজৰ ব্যৱসায় আৰম্ভ কৰিব বিচাৰে, তেন্তে CMAAA 3.0ৰ বাবে এক সুবৰ্হে সুযোগ।
ইয়াৰ জৰিয়তে আপুনি পাব 2 লাখৰ পৰা 5 লাখ টকা সহায়, 50% অনুদান, সুদবিহীন ঋণ পাব ট্ৰেইনিং কৰাৰ সময়ত আৰু 10,000 টকাৰ ষ্টাইপেণ্ড। সেয়েহে দেৰি নকৰি আজিয়েই এপ্লাই কৰক। যদি এই ভিডিঅ'টো আপোনাক ভাল লাগিছে তেনেহলে ভিডিঅ'খন লাইক কৰক আৰু চেনেলখন ছাবস্ক্ৰাইব কৰক আৰু আপোনাক বন্ধুবৰ্গলৈ সকলোকে ভিডিঅ'খন দেখাৰ সুযোগ কৰি দিয়ক।